ঈশ্বৰৰ নামত কোনো মানুহৰ ৰূপ নাই। ৰূপ আছে, তাক আত্মা বুলি কয়। আত্মাৰ কোনো ছবি নাই। তোমাৰ মুখখনেই, তোমাৰ শৰীৰটোতেই ব্ৰহ্মত্ব আছে আৰু তোমাৰ মুখখনেই হ'ল আত্মা। আৰু সেই আত্মাতেই ঈশ্বৰ বিৰাজমান। তেওঁ আছে অন্তৰৰ মাজত মন্দিৰ সাজি। অন্তৰ্যামী ভগৱানে মানুহক তাৰ পৰাই আশীৰ্বাদ কৰে, তাৰ পৰাই পোহৰ বিলায়। তুমি যি কাম দুহাতেৰে কৰিবা, সেই কামতে ঈশ্বৰৰ জ্যোতি লুকাই আছে। আৰু সেই ঈশ্বৰৰ জ্যোতিয়ে তোমাৰ অন্তৰৰ পোহৰ হয়, তোমাৰ চাকিগছ হয়, তোমাৰ বন্তিগছ হয়। তোমাৰ মনোকামনা পূৰণৰ কাৰণে তুমি ঈশ্বৰক পূজা নকৰিবা আৰু কোনো ধৰণৰ আশাবাদী নহ'বা। তুমি কাম এনেকেই কৰা যাতে তোমাৰ চিন্তাধাৰাৰে আন জীৱদেহবোৰত যিবোৰ আত্মা আছে সকলোৰে যাতে মংগল হয়। সকলোৰে মংগলৰ কাৰণে তুমি যি কাম কৰি যাবা তাৰে নাম ঈশ্বৰৰ জ্যোতি হয়। আৰু সেই ঈশ্বৰৰ জ্যোতি তোমাৰ শৰীৰতে বিদ্যমান, কাৰণ তেওঁ ব্ৰহ্মৰূপে তোমাৰ গোটেই শৰীৰটোতে ব্ৰহ্মত্বৰ প্ৰচাৰ কৰি বহি আছে। আৰু সেই আত্মাতে থাকি তেওঁ মানৱ জাতিৰ কল্যাণৰ কাৰণে চিন্তা কৰি আছে। গতিকে সেই কল্যাণময় কামবিলাক, সেই ব্ৰহ্মজ্ঞ শৰীৰবিলাক, সেই মানুহৰ দুখন হাতৰ পুণ্য কামবিলাক আৰু তুমি আনৰ মংগলৰ কাৰণে যিখিনি চিন্তা কৰি আছা, যিখিনি কৰ্ম কৰিম বুলি ভাবিছা বা যিখিনি কৰিছা, তাৰ মাজতে তোমাৰ পূজাও হৈ আছে, সেৱাও হৈ আছে আৰু মানৱ জাতিৰ মংগলৰ কাৰণে কামো হৈ আছে। গতিকে তুমি তেনেকৈ এজন ভক্ত হোৱা, যাৰ ঈশ্বৰে বিচাৰি ফুৰে, যাক ঈশ্বৰে বিচাৰি তোমাৰ মুখৰে লৈ থকা ওম নামটো, ওম শব্দটো তেওঁ যাতে তেওঁৰ গলাত ফুলৰ মালাৰ দৰে পিন্ধিব পাৰে। কাৰণ তুমি 100 বাৰ যদি নাম লোৱা, 100 বাৰ নামেৰে তেওঁ ফুলৰ মালা বনাই তেওঁ গলাত পিন্ধিব। তুমি বিচাৰিব নালাগে, তেওঁৱেই তোমাক বিচাৰি আহিব। গতিকে তেনেকুৱা এজন ভক্ত হোৱা, য'ত অন্তৰত কেৱল ঈশ্বৰৰ জ্যোতি, ঈশ্বৰৰ প্ৰেম, ঈশ্বৰৰ ভক্তি, ঈশ্বৰৰ প্ৰতি থকা স্নেহ তোমাৰ অন্তৰাত্মাত যাতে সমৰ্পিত হৈ থাকে। আৰু সেই সমৰ্পিত আত্মাই যাতে আন জাতিৰ কল্যাণৰ কাৰণে, আন মানুহৰ কল্যাণৰ কাৰণে, জাতি ধৰ্ম ভাষা ভাষীৰ নিৰ্বিশেষে সকলোজনকেই ঈশ্বৰৰ আত্মাস্বৰূপ বুলি গণ্য কৰি যাতে মানৱ জাতিৰ মংগলৰ কাৰণে তেওঁলোকে কাম কৰিব পাৰে। কেতিয়াও নিজৰ মংগলৰ কাৰণে তুমি ঈশ্বৰক প্ৰাৰ্থনা কৰি নাথাকিবা। পৃথিৱীত কোনোৱে কাৰো আপোন নহয়। সকলো আহিছে আৰু সকলো যাবগৈ। কোনো কাকো লগত লৈ নাযায়, কোনো কাৰো ধন সম্পত্তি টকা পইচা লগত লৈ নাযায়। এই দুখন হাতৰ কৰ্মখিনি কপালত লিখি অহা ভাগ্যখন লোকে লগত লৈ এই পৃথিৱী ত্যাগ কৰিব লাগিব। গতিকে তেনেস্থলত তুমি এনে এজন পুণ্যৱান হোৱা, যাৰ অন্তৰত 24টা ঘণ্টাই ঈশ্বৰমুখী হৈ থাকিব পাৰে আৰু সেই ঈশ্বৰৰ জ্যোতিয়ে মানৱ জাতিৰ কল্যাণ সাধন কৰিব পাৰে। ইয়াত জাতি ধৰ্ম ভাষা ভাষী কোনো স্থান নাই। কেৱল মানুহ নামৰ শব্দটোত আত্মা বিৰজিত আছে আৰু সেই আত্মাই পৰমাত্মাৰ অংশ বিশেষ। গতিকে পৰমাত্মা হ'ল ভগৱান আৰু আত্মা হ'ল মানুহৰ শৰীৰত থকা এক ভগৱান। গতিকে এই দুইজন ভগৱানৰে গুণ একেখিনিয়ে। গতিকে তুমি অন্তৰত ঠাই দিয়া আৰু তেওঁক জানিবলৈ চেষ্টা কৰা আৰু তুমি ভক্তি প্ৰদৰ্শন কৰা আৰু তেওঁ যাতে তোমাক বিচাৰি তোমাৰ ঘৰলৈকে আহে। তুমি তেওঁক বিচাৰিব নালাগে।